এখন বিদ্যালয়ৰ সন্মুখত আৰি ৰখা কেইজনমান ছাত্ৰ-ছাত্ৰীৰ ফটো দেখি আপলোড হৈছিল এগৰাকী ছাত্ৰী। তেতিয়াই তাই ভাবিছে এদিন তাইৰো ফটো বিদ্যালয়ৰ সন্মুখত লাগিব। মই ইয়াত যেতিয়া প্ৰথমবাৰ আহিছিলোঁ ইয়াত সকলোৰে ফটো দেখি পেলাই মই ভাবিছিলোঁ যে মোৰ এদিন লাগিব। আৰু আজি এই সপোন ফলিয়ালে ৰেভ উইলিয়াম বাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুজন ছাত্ৰ-ছাত্ৰী। আৰু এতিয়া সঁচাকৈ লাগিব ছাৰে ক'লে মোৰ মনটো বহুত ভাল লাগিছে। JEEত কোনো কোচিং নোলোৱাকৈ সুফল দেখুৱাবলৈ সক্ষম হ'ল বিদ্যালয়খনৰ সুজান মনচি আৰু দীক্ষিত ৰেয়ান দত্তই। মোৰ বহুত ভাল লাগিছে যে মই JEE কোৱালিফাই কৰিব পাৰিছোঁ। স্পেচিয়েলি ক'ব গ'লে মই হেল্পটো ইয়াৰ পৰাই পাইছোঁ। মই JEE কোচিং কৰা নাই আৰু মই মেথছততো 12ত যিখিনি পঢ়িছিলোঁ সেইখিনিৰ পৰাই মই মানে কৰিব পাৰিছোঁ আৰু ভাল পাৰ্চেণ্টেজ পাইছোঁ মেথছত। মই কোচিংটো লোৱা নাছিলোঁ বাৰু, কিন্তু মই এনে ক্লাছেছ লৈছিলোঁ। মই ডক্টৰ জিৰণ মাহেশ্বৰী বৰুৱা ছাৰৰ ওচৰত কৰিছিলোঁ, কেমেষ্ট্ৰি ক্লাছ কৰিছিলোঁ। মা দেউতাৰ লগতে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীৰ পৰাও সঁহাৰি পাইছিলোঁ, কিন্তু তথাপি জিৰণ ছাৰৰ পৰা শেষলৈকে সঁহাৰি পালোঁ। আজি ৰেভ উইলিয়াম বাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই আনুষ্ঠানিকভাৱে। সম্বৰ্ধনা বুলি নহয়, অকণমান আমাৰে ল'ৰা ছোৱালী অকণমান মৰম, অকণমান আশীৰ্বাদ তেওঁলোকক জনাইছোঁ আৰু বিশেষকৈ অনুজসকলক তেওঁলোকক চিনাকি কৰাই দিছোঁ, তেওঁলোকে যাতে অকণমান তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পায়। আৰু এইখিনিত আৰু এটা কথা ক'ব লাগিব, দীক্ষিতে JEE মেইনছ ক্ৰেক কৰাৰ লগতে তেওঁ NDA তেওঁ জইন কৰিছে। আৰু এইটো আৰু এটা ভাল খবৰ কি, অসমৰ পৰা একমাত্ৰ উত্তীৰ্ণ ছাত্ৰ দীক্ষিত ৰঞ্জন দত্তই, আৰু যিটো তাক সৰুৰ পৰা আমি আশা কৰি আছিলোঁ সেই সফলতা আজি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই সফলতাত সুখী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকল। আমাৰ একচুৱেলি এক্সট্ৰাকৈ টিউশ্যন ল'ব দৰকাৰ নাই, কাৰণ আমাৰ টিচাৰখিনি ইমানেই ফ্ৰেণ্ডলি যে আমি যিকোনো মানে ডাউট হ'লে আমি সুধিব পাৰোঁ ডাইৰেক্ট। আৰু অকল পঢ়া সময় মানে ক্ষেত্ৰতে নহয়, বাকী সকলো দিশতে আমাক আগুৱাই নিয়ে ছাৰহঁতে। আৰু আমাৰ দাদা বাইদেউসকলে আজি যিটো স্থান পাইছে আমি বহুত গৌৰৱান্বিত হৈছোঁ আৰু আশা কৰোঁ আমিও যাতে এদিন সফল হওঁ। দাদা বাহঁতে মানে যি JEE ক্লিয়াৰ কৰিলে তাৰ কাৰণে বহুত ভাল লাগিছে। আমিও সেনেকৈ মানে এনেকুৱা কৰিব বিচাৰিম। হয় ছাৰ, সিহঁতক দেখি আমাৰ বহুত ভাল লাগিছে আৰু গৌৰৱো হৈছে। তো আমিও ভাবোঁ আৰু পাবলৈ। কোনো কোচিং নোলোৱাকৈ এই ফলাফল লাভ কৰাৰ বাবে ৰেভ উইলিয়ামৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনালে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে। বিদ্যালয় কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁৱেই, তাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক মই আমাৰ বিজ্ঞান শাখাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই বিশেষ ধৰণে ধন্যবাদ জনাইছোঁ। মই ভাল নম্বৰ এটা পাইছোঁ মানে হাই ছেকেণ্ডেৰীটো, আৰু JEE কোৱালিফাই কৰিব পাৰিছোঁ। এতিয়া মোৰ নীট আছে, আশা কৰোঁ সেইটো ভাল হয়। JEE কাৰণে ক'তো কোচিং নাই কৰা। ভাল লাগিছে। আচলতে বিদ্যালয়খনকে থেংক ইউ বুলি ক'ব লাগিব। সুন্দৰ তেখেতসকলৰ শিক্ষা ব্যৱস্থাটো খুব সুন্দৰ। সমূহ ছাত্ৰ ছাত্ৰীক কৈছোঁ এইখন বিদ্যালয়ত বা মহাবিদ্যালয়ত ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ দেই, সকলো ছাত্ৰ ছাত্ৰীকে। কাৰণ শিক্ষকসকলে খুব গুৰুত্ব সহকাৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়ে, আৰু সেইকাৰণে সকলো সুবিধা আছে। বিজ্ঞানৰ ফালৰ পৰা কম্পিউটাৰৰ ফালৰ পৰা চবৰে সুবিধা আছে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।